আপোনালোকে জানে যোৱা এপ্ৰিল মাহৰ 22 তাৰিখে পেহেলগামত 26জন নিৰীহ লোকে প্ৰাণ দিবলগীয়া হৈছিল সন্ত্ৰাসবাদী আক্ৰমণত। আৰু তাৰ পাছত বিভিন্ন ছ'চিয়েল মিডিয়াত কিছু লোকে সেই ঘটনাটোক ছাপোৰ্ট কৰি পোষ্ট দিছিলে। আমি তেনে এটা কেছ ইয়াত ৰেজিষ্টাৰ কৰিছিলোঁ। সেই সংক্ৰান্তত আমাৰ বাহাৰুল ইছলাম বুলি লোক এজন তেওঁ ফেক একাউণ্ট এটা খুলি ছ'চিয়েল মিডিয়াত কমেণ্ট কৰিছিলে ফেচবুকত। তাৰপিছত আমি অনুসন্ধান কৰি তেওঁৰ এগেইনষ্টত আমি এভিডেঞ্চ পাওঁ আৰু পিছত তেওঁক বিচাৰি থকা হৈছিল। তেওঁ পলাই আছিলে। যোৱা 27 তাৰিখে তেওঁ এঠাইত থকাৰ সম্ভেদ পাই আমাৰ পুলিচ টীম এটা যায় তালৈকে। যোৱাৰ পিছত আতাবুৰ ৰহমান আৰু কিছু লোকে তেওঁলোকে পৰিকল্পিতভাৱে আমাৰ আৰক্ষী টীমটোক আক্ৰমণ কৰে আৰু যিজন ব্যক্তিক আমি আটক কৰিছিলোঁ বাহাৰুল ইছলাম, তেওঁক আৰক্ষী দলটোৰ পৰা মোকলাই নিয়ে। আৰু সেই ঘটনাত আমাৰ ড্ৰাইভাৰ যিজন আছিল তেওঁ গুৰুতৰভাৱে জখম পায়। ছাব ইন্সপেক্টৰ এজন আছিল, তেওঁ গুৰুতৰভাৱে জখম পায়। আৰু বাকী আৰক্ষী লোকসকলো কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। আমি এই সংক্ৰান্তত এটা কেছ ৰেজিষ্টাৰ কৰোঁ বিহপুৰীয়া থানাত 244/244/25 আণ্ডাৰ ছেকশ্যন 191 ক্ল'জ 2 ক্ল'জ 3 296 109 121 ক্ল'জ 2 115 ক্ল'জ 2 324 ক্ল'জ 45 BNS এই সংক্ৰান্তত কেছ ৰেজিষ্টাৰ কৰি আমি সেই ঘটনাটোত যিসকল লোক জড়িত আছিল তেখেতসকলক আমি বিচাৰোঁ। আৰু আমি ইতিমধ্যে 10জন লোকক আটক কৰিছোঁ আৰু কিছু লোক এই ঘটনাত জড়িত আছে, তেওঁলোককো আমি অতি শীঘ্ৰে আটক কৰিম। ইয়াৰ কেইবাজনো লোক বেলেগ বেলেগ কেছতো জড়িত আছে। আমি আটাইবিলাক ঘটনা চাই আছোঁ। বিশেষকৈ বাহাৰুল ইছলাম তেওঁ আগতো আটক হৈছিলে, তেওঁ নকল সোণৰ লগত জড়িত হয়। আৰু আমি আশা কৰিম আমাৰ বঙালমৰা অঞ্চলটোত যিসকল লোক আছে তেখেতসকলে যাতে এই দুষ্ট প্ৰকৃতিৰ লোকসকলক আশ্ৰয় নিদিয়ে আৰু তেওঁলোকৰ সম্ভেদ আমাক দিয়ে। ৰাইজে সহযোগ কৰি আছে, কাৰণ এই কিছু বেয়া লোকৰ কাৰণে গোটেই অঞ্চলটোৰ বদনাম হৈ আছে। গতিকে এই দুষ্কৃতিকাৰীসকলক আমি চিনাক্ত কৰিছোঁ আৰু তেওঁলোকৰ বিপক্ষে আমি আইনগত ব্যৱস্থা ল'ম, যাতে তেওঁলোকে আৰু পুনৰাই এই কাম কৰিবলৈ সাহস নকৰে। আটক কৰাসকলৰ আমি ইতিমধ্যে আটক কৰিছোঁ আফাজউদ্দিন, মই লিষ্টখন দি দিম আপোনালোকক, ইক্ৰামুল হুছেইন, ফখৰুদ্দিন আহমেদ, নুৰ হুছেইন, গুলজাৰ হুছেইন, নজৰুল হক, কাজিমুদ্দিন, মহম্মদ আব্দুল হামিদ, বিল্লাল হুছেইন আৰু আতাবুৰ ৰহমান। আতাবুৰ ৰহমানে আচলতে গোটেই পৰিকল্পনা কৰিছিল। মূল চক্ৰান্তকাৰী তেওঁক ইতিমধ্যে ধৰা হৈছে। আৰু বাহাৰুল ইছলাম তেওঁ পলাই আছে এতিয়া, কিন্তু আমি খুব সোনকালে তেওঁক ধৰিব পাৰিম। ফিগাৰটো ক'ব দিগদাৰ, বহু লোক জড়িত আছে। আমি গোটেইখিনিয়ে চাই আছোঁ। যিসকল জড়িত হৈ আছে আটাইখিনিকে আমি ধৰি আইনমতে ব্যৱস্থা ল'ম। আটাবোৰ আমি গোটেইবোৰ এংগল চাই আছোঁ। গোটেইখিনি মানুহ বিভিন্ন ঘটনাত জড়িত হৈ আছিল, গতিকে সেইখিনি বস্তু আমি চাই আছোঁ।